সকলোলৈকে আজি আমি জানিম HCF and LCM অৰ্থাৎ গসাগু আৰু লসাগু আমি কেনেকৈ উলিয়াব পাৰোঁ। HCF অৰ্থাৎ গসাগু আমি দুটা ধৰণে উলিয়াব পাৰোঁ, প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আৰু লং ডিভিজন মেথড। প্ৰাইম ফেক্টৰাইজেশ্যন মেথডৰ সৈতে আমি কেনেকৈ উলিয়াব পাৰোঁ সেইটোকে আমি এবাৰ জানি ল'ম। HCF 36 আৰু 45 আমি লৈছোঁ জানিবৰ বাবে। 36ৰ আমি উলিয়াই ল'ম, এনেকৈ আমি লিখি ল'ম 2 18 আমি 36 36 2 9 আমি 18 3 3 গুণ 9। তেনেকৈ আমি 45টো অৰ্থাৎ 45টো উলিয়াই ল'ম 3 15 45 3 5 গুণ 15। 36 is equal to 2 into 3 into 3। এয়া দেখা পাইছে 2 into 2 into 3 into 3। 45টো আমি উলিয়াই লৈছোঁ 3 into 3 into 5। 45 is equal to 3 into 3 into 5। এতিয়া আমি ইয়াৰ পৰা কমন ফেক্টৰ কেইটা আমি উলিয়াই ল'ম। 36 আৰু 45 কৰি আমি যিকেইটা কমন ফেক্টৰ পালোঁ আপোনালোকে দেখা পাইছে 3 into 3। ইয়াতো আছে 3 into 3। যিহেতু দুইটাৰে কমন ফেক্টৰ হৈছে 3 into 3 সেইবাবে আমি লিখি লৈছোঁ 3 into 3 is equal to 9। যিহেতু 2 into 2 ইয়াত আছে আৰু ইয়াত নাই সেইবাবে আমি সেইকেইটা ল'ব নোৱাৰোঁ। 5 ইয়াত আছে ইয়াত নাই সেইবাবে আমি 5টো ল'ব নোৱাৰিম। কাৰণে 3 into 3 is equal to 9। সেইকাৰণে HCF হ'ব 36 আৰু 45ৰ is equal to 9। সেইবাবে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডৰ জৰিয়তে আমি এনেকৈ HCF উলিয়াব পাৰোঁ। HCF 36 45ৰ আমি পাইছোঁ 9। এতিয়া আমি চাম LDM অৰ্থাৎ লং ডিভিজন মেথডৰ জৰিয়তে আমি কেনেকৈ HCF উলিয়াব পাৰোঁ। HCF 36 আৰু 45ৰ 36এ আমি 45ক হৰণ কৰিম। 36 × 36 লিখিলোঁ, তাৰপিছত আমি ৰিমাইণ্ডাৰ পালোঁ 9। তাৰপিছত আমি আকৌ এই 36ক আমি ইয়ালৈ লৈ আহিম, ইয়াত আনি আমি 9ৰে 36ক ডিভাইড কৰিম। ডিভাইড কৰি 9 into 4 = 36 আমি পালোঁ। ৰিমাইণ্ডাৰ 0 মানে ৰিমাইণ্ডাৰ একো নাই। যেতিয়া আমি ৰিমাইণ্ডাৰ একো নাপাওঁ যিটোৱে ডিভাইড কৰি সেইটো আমাৰ HCF হ'ব, মানে ইয়াত HCF হ'ব 9। therefore HCF is equal to 9 হ'ব। HCF of 36 আৰু 45ৰ আমি লং ডিভিজন মেথড কৰি আমি এনেকৈ উলিয়াব পাৰোঁ। আমাৰ এনচাৰটো ইয়াত হ'ব 9। LCM অৰ্থাৎ লসাগু কেনেকৈ উলিয়াব পাৰোঁ। লসাগু আমি দুই ধৰণে উলিয়াব পাৰোঁ, প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আৰু ছিংগল ডিভিজন মেথড। আমি এতিয়া উলিয়াই ল'ম LCM 36 আৰু 45ৰ একেলগে। 36 আৰু 45 আমি এনেদৰে লিখি ল'লোঁ। আমি তাৰপিছত প্ৰথমতে চাম আমি কিহেৰে ডিভাইড কৰিব লাগিব। আমি সৰুৰ পৰা ডাঙৰলৈ ডিভাইড কৰি গৈ থাকিম। আমি প্ৰথমতে চাম 2ৰে ডিভাইড যাব নেকি। 2ৰে যিহেতু যাব 36ক সেইকাৰণে আমি 2 18 ইয়াত 36 36 45টো এনেকৈ থাকিব, 45ক নাযায়। 2 9 × 18 পাতিলোঁ, 45টো এনেকৈ থাকিব। তাৰপিছত আমি পাতি ল'ম 3 3 গুণ 9 3 15 45 3 1 গুণ 3 3 5 গুণ 15। তাৰপিছত আমি ল'লোঁ 5 1 একেই থাকিব 5 1 5। তেনেকৈ আমি LCM উলিয়াই ল'ব পাৰিম 2 into 2 into 3 into 3 into 5। ইয়াত আমি তেনেকৈ লিখি ল'লোঁ 2 into 2 into 3 into 3 into 5। এতিয়া আমি গোটেইকেইটা পূৰণ কৰি ল'ম। পূৰণ কৰিলে আমাৰ এনচাৰটো আহিব 180। সেইবাবে আমি এতিয়া পালোঁ LCM of 36 আৰু 45 is equal to 180। আমাৰ LCM হ'ব অৰ্থাৎ লসাগু হ'ব 180। ধন্যবাদ সকলোলৈকে। কাইলৈ আমি নতুনকৈ কেইটামান ট্ৰিক্স লৈ আহিম। শ্বৰ্টকাট ট্ৰিক্স চাই থাকিব। ধন্যবাদ।